গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো আছিলে আগদিনাখনৰ ভিডিঅ'। মই বহুত দিন হ'ল আপোনালোকৰ লগত একদম ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। মোৰ গাও বেয়া আছিলে আৰু অলপ কিবা কিবি কামতো ব্যস্ত হৈ আছিলোঁ। বহুত দিন আপোনালোকৰ লগত একদম মোৰ যোগাযোগ নাইকিয়াই হৈ গৈছে। বন্ধুসকল, আগদিনাখনেই শিল বৰষুণ হৈছিলে আৰু বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। আৰু আজি পৰ্দাখিনি অলপ ধুই কৰি দিছিলোঁ আৰু গা পা ধোৱাৰ পিছতে চিৰাগক তাৰ এক্সাম আছে, তাক বাছৰ কাৰণে থৈ আহোঁ। তাৰ দেউতাও ঘৰত নাই, তেওঁ বজাৰত ওলাই গ'ল। মই তাৰ কাৰণে তলা মাৰি যাব লগা হৈছে। আৰু বন্ধুসকল, আজি গোটেই দিন মোৰ লগতে থাকিব। আজি একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে কিন্তু একদম লাইক দিবলৈ নাপাহৰিব। মই সেই চিৰাগক স্কুলত থ'বলৈ যাওঁ আৰু এয়া বাছো আহি পালেহি। আৰু বন্ধুসকল, মই এতিয়া ওলাই মেলি আহিছোঁ শহুৰ ঘৰত। আজি শহুৰ ঘৰত ভোজ আছে আৰু তাৰ মুহূৰ্তখিনি মই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। একদম গোটেইখিনি যা যোগাৰ কৰি লৈছে আৰু এয়া গোপিনীহঁতো আহিছে, সিহঁতে চাউল পাচলি কৰি আছে। আৰু বন্ধুসকল, সিহঁতে চাহ খোৱাখিনি মই আৰু ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া এয়া প্ৰসাদৰ কামো অলপ লাগি ভাগি দি আছে খুৰীহঁতে। আৰু বন্ধুসকল, বনোৱাখিনিও আৰম্ভ হ'ল, ভকতে বনাই আছে। আৰু সেই চাউল পাচলি কৰাৰ পিছতে খুৰী বৰমা আইতাহঁতক মই অলপ জলপান দিলোঁ দৈ চিৰাৰ লগতে খাই কৰি। এতিয়া পুথি পঢ়াখিনি আৰু আপোনালোকৰ লগত ভিডিঅ' কৰা নহ'ল, পুথি পঢ়া নাম গোৱা এইখিনি আৰু শ্বেয়াৰ কৰা নহ'ল। এতিয়া প্ৰসাদ খোৱাৰ পালা। এতিয়া প্ৰসাদ ভগাইছে। প্ৰসাদ খোৱাৰ পিছতে ভোজ আৰম্ভ হ'লেই। আৰু সেয়া ভোজৰ কিছু মুহূৰ্ত ভাবিলোঁ এবাৰ দেখুৱাই দিওঁ আপোনালোকক। আৰু ভোজখিনি কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু আমাৰ এই কাকাজনে খুব ধুনীয়া বনোৱা কৰাখিনি বহুত ধুনীয়া বনায়। আৰু এয়া সিহঁতে খোৱা কৰাৰ পিছতে আমিও খাই কৰি ল'লোঁ। আৰু সন্ধিয়াতে চাহ খোৱাখিনি আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া ৰাতি সাজটো ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাছৰ পেটুখিনি দি পেলাই বেঙেনা আৰু দি পেলাই বনাম আৰু মাছৰ মাথা দি পেলাই আজি লাওৰ ঘণ্ট বনাম। তাৰ কাৰণে লাওটো অলপ ধুনীয়াকৈ কুটি কৰি ল'লোঁ। এয়া মোৰ বনোৱাখিনি প্ৰায় হৈয়ে গ'ল আৰু বহুত দেৰিও হৈছে। ৰাতি খাই কৰি আকৌ ঘৰত যামগৈ। এয়া মই বনাই কৰি ল'লোঁ। বন্ধুসকল, আজি গোটেই দিন মোৰ লগত থকাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি। শুভৰাত্ৰি।